আমাৰ ঘৰখনৰ সৌন্দৰ্য এজোপা ইমান ভাল লাগে। মই আহোঁতে তিনি অকণমানি আছিলে আৰু এতিয়া আজি 29 বছৰ বয়সলৈকে মানে 29 বছৰ হৈ গ'ল বিবাহিত জীৱনৰ। আৰু এই গছজোপাৰ মোৰ সাক্ষী। আহোঁতে জাষ্ট শহুৰ দেউতাই আনি লগাইছিলেহি। তাৰপিছত সেইজোপা গল্ডেন হেয়াৰ্ছ মোৰ হাজবেণ্ডে লগাইছিলে। এক লাইন আছিলে কিন্তু চব মানে হেৰি হৈ গ'ল, কাটি শেষ হ'ল আৰু এতিয়া এইজোপা আছেগৈ লাষ্ট। এইকেইজোপা 4জোপা লগাইছিল কিন্তু মানে 4জোপাৰে গৈ থোৱা এতিয়া 3জোপা আছে। বাকী একজোপা তামোল গছ, এজোপা তামোলে প্ৰতি বছৰে সকামত নিকিনাকৈ চলাই দিয়ে আৰু তামোলটোৱে। আমাৰ বছৰেকীয়া সকামবোৰত ঘৰৰে তামোল হৈ যায়। বাকী এয়া এজোপা চিচু গছ নিজে হৈছে। এণ্ড ভাল লাগে। আৰু সৌ পাণ মোৰ মানুহজনে লগাই থৈ গৈছিল। খুব ভাল লাগে গৰম দিনত। চাৰিওফালে সেউজীয়া, শিলিখা, আমলখি। এজোপা মই ৰোৱা টেঙা, এজোপা মানুহজনে লগাই থৈ যোৱা নাৰিকল গছ। বহুত ধুনীয়া লাগিছে। ঘৰৰ সন্মুখতে দুঘৰ মানুহ বহিছেহি কথাৰ মাজত, ভালো লাগিব। আৰু এইবিলাক মোৰ ফুল, এইবাৰ মধুৰিজোপাত লাগিছে এটামান মধুৰি, ভালেই লাগে বাৰু। ঘৰৰ সেউজীয়াবোৰ ওলায়েই দেখি বৰ ভাল লাগে। এজোপা গুলঞ্চ, মই আনোতে তিনি অকণমানি টিকলু মিকলু আছিলে, গোটেইখন বগা হৈ থাকে, দেখি ইমান ভাল লাগে। আৰু বতাহত হালি জালি থাকে, বিশেষকৈ সন্ধিয়া সময়কণত ইমান ধুনীয়াকৈ মানে ইমান ধুনীয়া গোন্ধায়, মানে মলমলাই থাকে গোন্ধায়, সুন্দৰ সুগন্ধ গুলঞ্চৰ। বতাহত হালি জালি আছে আপোন মনেৰে, আপোন হয়। খুব সুন্দৰ পৰিৱেশ, থাকি খুব ভাল লাগে গৰম দিনটোত। কিন্তু সেই ফাগুন মাহটোত ভাল নালাগে আৰু লঠঙা হৈ যায়। এজোপা মালয়েছিয়ান নাৰিকল আমাৰ ঘৰৰ, যথেষ্ট ডাঙৰ আৰু খুব ধুনীয়া, মানে ভিতৰটো খুব ধুনীয়াকৈ ওলায়। বাকী এজোপা বিদ্যা গছ, মই আহোঁতে অকণমানি আছিল কিন্তু আজি 29 বছৰত ইমানটো হৈছে। ডাঙৰ হ'বলৈ নাপায় বেচেৰাজোপা, তায়ে ঘৰৰ চোতালতে কাৰণে মানে সকাম বিয়া এইবিলাকত কাটোতেই ডাঙৰ হ'বই পোৱা নাই। বাট ঠিক ঠাক। এজোপা কপৌ লগাইছিলোঁ মই, অৰ্কিড ফুলে আৰু ভাল লাগে। এয়া মোৰ ঘৰৰ সৰু মিনি ব্লগ। বাকী আৰু এজোপা বস্তু দেখাওঁ। এইবাৰ বিহুত মোক দুপাহ ফুল দিলে, কপৌজোপাই লগাইছিলোঁ, বৰ ভাল লাগিছিল, সুন্দৰ। ভাবিছোঁ আৰু ডাঙৰ হওক, নেক্সট ইয়েৰ 4পাহ দিয়ক, 5পাহ